Good morning, নমস্কাৰ সমাখিৰাজ ফ্ৰম কেৰেলা। বৰ্তমান কেৰেলাত আছোঁ আৰু আমি যোৱাকালি কেৰেলা আহি পাইছিলোঁ। আজি কেৰেলা ভিতৰত যাম মানে জটায়ু গৈ আছোঁ মানে জটায়ু ইয়াৰ পৰা আৰু 70 কিলোমিটাৰ আছে। তো ইয়াতে আমাৰ চাইকেল দুটাই মিনালে পাম দি আছে আৰু মোৰ চাইকেলটো হৈ গ'ল ৰেডি। তো আমি এইটো ৰাস্তা দি যাম আৰু অলপমান যোৱাৰ পিছত ফ'ৰ ৰাস্তা পাম। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা, কেৰেলাৰ ভিউ দেখাম আপোনালোকক। আৰু এতিয়া চাইকেল চলাই আছোঁ কেৰেলাত মানে এনেকুৱা ৰাস্তা মানে চাওক, কৰ্ণাৰ ৰাস্তা মানে আমি তেতিয়া য'ত আছোঁ তাৰ পৰা ওলাই আহিলোঁ 10 কিলোমিটাৰমান আহিলোঁ নেকি, 10 কিলোমিটাৰ বেছি আহিলোঁ। তো এতিয়া এনেকুৱা জেগাত চাইকেল চলাই আছোঁ চাওক। আৰু অলপমান আগত যাই দোকান পালে কিবা খাই ল'ব লাগিব মানে, ৰাতিপুৱা চাহ খোৱাই নাই মানে, এতিয়া ৰাতিপুৱা চাহ খাব লাগিব গৈ পিনে। কেৰেলাৰ এইটোৱে এনেকুৱা ৰাস্তাত চাইকেল চলাই আছোঁ, কৰ্ণাৰ ৰাস্তা পূৰা জটায়ু আৰু ইয়াৰ পৰা দূৰ আছে আৰু 55 কিলোমিটাৰ দেখিছোঁ মেপত মানে। আজি গৈ পাম চাগে, ভিডিঅ'টো চাই থাকিবা। আৰু কেৰেলাত এনেকুৱা ফৰলাইন ৰাস্তাত চাইকেল চলাই আছোঁ গাইজ মানে। আৰু চাবৰে কেৰেলাৰ পৰিৱেশ ক'ত আছে আৰু এইফালে চাওক ইমান ডাঙৰ ডাঙৰ বিল্ডিং আছে। কেৰেলা, ইট ইজ কেৰেলা। ৰাতিপুৱাৰ 40 কিলোমিটাৰমান চাইকেল চলালোঁ আৰু 30 কিলোমিটাৰ আছে জটায়ু মানে। তো গৈ পাম আৰু 3-4 মানলৈকে গৈ পাম, কিন্তু ৰাস্তা বহুত খাতৰনাক হয় মানে, আপ ডাউন হয় ৰাস্তাগিলা। ইফালৰ পৰা ইছলামী, তো এইটো চাইডে গৈ আছোঁ এতিয়া মানে পূৰা ভাগৰ লাগি গৈছে মানে, কি ক'ম। ৰাতিপুৱাৰ পৰা একো খোৱা নাই আৰু ভাতো খোৱা নাই যিহেতু, তো নাৰিকল পানী খাই লওঁ মানে। এতিয়া নাৰিকল পানী আছে ধুনীয়া আছে মানে, এটাত 60 টকাকৈ লয় মানে, পানী খাই লওঁ আৰু। তো এইটো হ'ল আৰু চাইকেলটো থৈ দিছোঁ। 40 কিলোমিটাৰ চলাই দিওঁ ৰাতিপুৱাৰ পৰা, এতিয়া পূৰা ভাগৰ লাগি গৈছে। এতিয়া ৰেষ্ট লৈছোঁ অলপ টাইম। আৰু গাইজ চাইকেল চলাই এনেকুৱা মজা লাগিছে মানে, ৰাস্তাগিলা এনেকুৱা মজা মানে, পাহাৰৰ পৰা আপ ডাউন মানে এনেকৈ এতিয়া নামি গৈ আছোঁ আৰু অলপ পিছত আৰু ওপৰত উঠিম আৰু নামি যাম আৰু ওপৰত উঠিম মানে, মজা লাগিছে কিন্তু চাইকেল চলাই চাওক। তো কেৰেলাৰ ভিউ মানে, গাঁৱৰ মাজত আছোঁ এনেকুৱা 2 লাইন ৰাস্তাৰ মাজে মাজে চাইকেল চলাই গৈ আছোঁ আৰু মজা লাগিছে গাইজ মানে, ৰাইডিঙৰ কাৰণে বেষ্ট মানে। তো এনেকুৱা ৰাস্তা লাগে চাইকেল চলাবৰ কাৰণে, মজা চাওক। এনেকুৱা মানে ৰাস্তাগিলাখন তেৰা বেৰা মানে, ঘূৰা ঘূৰি মানে এনেকুৱা। এতিয়া আকৌ টাৰ্ণিং আহিল চাওক আৰু টাৰ্ণিং আহিলে আগত এনে টাৰ্ণিং বহুত আছে মানে, চিধা নহয় মানে। তো চাওক আগত আৰু টাৰ্ণিং আছে আৰু টাৰ্ণিং পালোঁ এইটো চাওক। জটায়ু গৈ পাম আৰু বেছি দূৰ নাই, ইয়াৰ পৰা 15 কিলোমিটাৰমান আছে আৰু। তো কি মজা লাগিছে চাইকেল চলাই। আৰু এতিয়া ভাতটো খাই লওঁ মানে, 12:30 পাৰ হৈ গ'ল মানে, বনাই খাব এতিয়া সুবিধাই নাই, তো কিনিয়ে খাই আছোঁ, উপায় নাই। তো ধুনীয়া আছে, ভাতটো খাই লওঁ না। তো এইটো পাপৰ লৈছোঁ, দালি ভাত খালা। আৰু চাওক কেৰেলাৰ এনেকুৱা ৰাস্তা, এইটো হ'ল কেৰেলাৰ ভিউ গাইজ। চাইকেল চলাই গৈ আছোঁ আৰু গাইজ। ৰাতিপুৱাৰ পৰা চাইকেল চলাই এতিয়া টাইম মানে 2টা বাজিল আৰু আমি 78 কিলোমিটাৰ আহি পালোঁ জটায়ু টেম্পল এই ওপৰত আছে আৰু আপোনালোকক গৈ দেখুৱাই আছোঁ। ওপৰত পাহাৰৰ ওপৰত যাব লাগিব, এইফালে
ওপৰত আছে তো ব'লা চাই থাকিবা ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিবা জোতাই টেম্পু দেখাওঁ আপোনালোকক আমি আহি পালোঁ জোতাই টেম্পুৰ তলত এতিয়া ওপৰত যাব লাগিব পাহাৰৰ ওপৰত খোজকাঢ়ি মানে তো আমি ইফালে চাইকেলটো ৰাখি দিলোঁ ধুনীয়াছে বাঁহৰ তলতে সেনেকুৱা মানে তালা মাৰি থৈ যাম তো ওপৰত যাব লাগিব খোজকাঢ়ি মানে 2 কিলোমিটাৰমান ওপৰত চাগে তো ইয়াৰে পৰিৱেশটো এনেকুৱা মানে আৰু বাপৰে বাপ গাইছ মানুহ বহুত মানুহ মানে গাড়ী লৈ চব বাছ মানে ভৰ্তি হৈ আছে তো ইফালে চাবলৈ গোটেই আৰু বাছে বাছে মানুহ আহি আছে চাওক বহুত ডাঙৰ ডাঙৰ ট্ৰেভেলাৰ আহি আছে তো ইমানখন চাওক মানে বাছ আহি আছে তো ইফালে মানুহ ভৰ্তি আছে তো আমি চাইকেলটো থৈ দিলোঁ ইফালে গৈ থাকোঁ তো তালা মাৰি থৈ দিম ওপৰত গৈ আছোঁ খোজকাঢ়ি খোজকাঢ়ি টিকেট কৰিলোঁ গাইছ দুজনত 600 টকা লৈছে 650 টকা লৈছে দুজনত যাতে টেম্পল চাবৰ কাৰণে আহিছোঁ যিটো সময়ৰ পৰা চাইকেল চলাই আহিছোঁ তো কেৰেলাখিনি যিমান পাৰোঁ ঘূৰিম আৰু আপোনালোকক দেখুৱাম তো ভিডিঅ'টো চাই থাকিবা গৈ আছোঁ ইফালে তো ব'লা এনেকুৱা চিৰি দি যাব লাগিব একবাৰ নামি যাব লাগিব একবাৰ উঠি যাব লাগিব এইটোৱে কাম কেৰেলা সোমাই গ'লোঁ আৰু চিৰি উঠা কম্পিটিশ্যন মোক কোনেও নোৱাৰে কাৰণ 3বাৰকৈ কেদাৰনাথ দৰ্শন কৰিলোঁ যিটো বঢ়িয়া তিনিবাৰ কেদাৰনাথ দৰ্শন কৰিলোঁ চিৰি উঠা কম্পিটিশ্যন মোক কোনে ভাল আছে কোনে নোৱাৰে তো East side. আৰু ফাইনেলি গাইছ আহি পালোঁ জটাই টেম্পল চাওক জীৱনত এনেকাই কষ্ট কৰি কৰি নিজৰ সপোনবোৰ পূৰণ কৰি যাম ফাৰ্ষ্ট আপোনালোকৰ মৰম আৰু ছাপোৰ্ট লাগিব আজি মই বহুত বেছি হেপ্পী মানে আৰু ইফালে জটায়ু ৰাম মন্দিৰটো চাব পাৰে আপোনালোকে ৰাম মন্দিৰটো আৰু ইফালে আছে জটায়ুটো আৰু জটায়ুৰ কাহিনীটোতো চবেই জানে যেতিয়া সীতা মা ৰাৱণে লংকাত অপহৰণ কৰি লৈ গৈছিল তেতিয়া জটায়ু ৰখাব চেষ্টা কৰিছিল আৰু ৰখাবলৈ চেষ্টা কৰিছিল তেতিয়া ৰাৱণে খং উঠি জটায়ুৰ এটা পাখি কাটি দিছিল আৰু জটায়ু জংঘলতে পৰি আছিল আৰু তেতিয়া ৰামে লগ পাইছিল জটায়ুক আৰু ৰামক মানে জটায়ু গোটেইখিনি কাহিনী কৈছিল এতিয়া এনেকুৱা তো এইটো হ'ল জটায়ুটো আৰু এনেকুৱা ভিউ মানে পাহাৰৰ ওপৰৰ পৰা এনেকুৱা দেখা পায় তো ব'লা আৰু মানে মন্দিৰৰ ভিতৰত খনাৰ মানে মূৰ্তি আছে বহুত ডাঙৰ ৰামৰ এইফালে আছে ৰাম ভক্ত কিবা itu পৰিৱেশ তো যদি জটায়ু টেম্পু আহি পোৱা নাই তোমালোকে এবাৰ আহিবলৈ চেষ্টা কৰিবা বহুত বেছি ভাল লাগিব নিজকে মানে কি কম আৰু ডিপ্ৰেশ্যন ফ্ৰী হৈ যাব পুৰা পাহাৰৰ ওপৰত আছে তো ইফালে ভিউ পইণ্ট আছে আপোনালোকক দেখাইছোঁ ইফালে ভিউ পইণ্ট আছে পাহাৰৰ ওপৰত চাওক ভিউ পইণ্টটো তো ব'লা গাইছ সেইকাৰণে ট্ৰেভেলিং কৰি ভাল লাগে মানে বহুত বেছি ভাল লাগে মোৰ ট্ৰেভেলিং কৰি কিন্তু কি কৰিম ফাইনেন্সিয়েলি মই ইমানো ষ্ট্ৰং নহয় সেইকাৰণে কষ্ট কৰি হ'লেও ট্ৰেভেলিং ষ্টাৰ্ট কৰিছোঁ কৰি যাম আগতো তো আপোনালোকে ভিডিঅ'গিলাখনক কমেণ্ট কৰিবা সাহস দি থাকিবা এইটোৱে বহুত তো সেইটো আছিল ৰাম মন্দিৰটো
আৰু গাইছ চাব পাৰে য'তে এইটো চাইডে পাখি নাই মানে চাব পাৰে এইটো চাইডে পাখি আছিল কিন্তু এইটো চাইডে পাখি নাই পাখিটো যিহেতু ৰবনে কাটি দিছিল এইটো চাওক এইটো চাইডে পাখি নাই এইটো চাইডে পাখি আছিল তো এইটোৱে আৰু ইফালে এতিয়া আমি ভাত বনাই আছোঁ চাব পাৰে গাইছ ৰাতিৰ ভাত ইফালে ভাত হৈ গ'ল আৰু ইফালে দালি বনাই আছোঁ তো এইটো হৈ গ'ল ভাত এইটো ভাত হৈ গ'ল তো আমি মানে আজি ইয়াতে আছোঁ ইয়াতে ৰুম ল'ব লগা হৈছে মানে ইয়াতে ক'ত মন্দিৰ ক'ত বিচাৰি পাম কেৰেলাত গাইছ মন্দিৰ বহুত প্ৰব্লেম মন্দিৰ বিচাৰি পোৱাৰ কাৰণে ৰুম লৈ মানে থাকিব লগা হ'ল মানে 800 টকা লৈছে তো উপায় নাই গাইছ থাকিবতো লাগিব তো পইচাৰো অলপমান এনেকৈ এটা প্ৰব্লেম হৈ যাব কিন্তু উপায় নাই যি হয় ভগৱানে ভালে কৰে তো এতিয়া আছোঁ ৰুমত বৰ্তমান তো এইফালে আমি ভাত বনাই আছোঁ চাওক এইটো আমাৰ ভাত হৈ গ'ল ধুনীয়াছে